নিশাৰ এজাক মুখলধাৰ বৰষুণৰ ফলত মহানগৰীৰ বিভিন্ন স্থানত কৃত্ৰিম বান হাতীগাঁও পাঞ্জাবাৰী মালিগাঁও গণেশগুৰি জুৰুড ৰুক্মিণীগাঁও ডাউনটাউন ভিআইপি ৰোডত কৃত্ৰিম বানৰ ফলত ৰাজ্যৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় কৃত্ৰিম বানৰ বাবে হাহাকাৰ কৰিবলগীয়া হয় মহানগৰীৰ জনতাই ঘণ্টা ঘণ্টা ধৰি পথৰ মাজতে বানৰ বাবে আবদ্ধ হৈ থাকে বহু যান-বাহন মালিগাঁৱত কথমপি প্ৰাণ ৰক্ষা পৰে দুই বাইক আৰোহীৰ পানীৰ মাজতে বাইকেৰে সৈতে বাগৰি পৰে যুৱক দুজন আৰু ওচৰত থকা অন্য লোকে যুৱক দুজনক উদ্ধাৰ কৰে এফালে নিশাৰ বৰষুণত বুৰ গ'ল গীতানগৰ আৰক্ষী থানাখনৰ ভিতৰত এতিয়াও একাঠু পৰ্যন্ত পানীৰ ওপৰতেই চকী মেজ পাৰি কৰ্তব্য সমাপন কৰিবলগীয়া হৈছে আৰক্ষীয়ে আমি গীতানগৰ থানাৰ কিছু পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ আচলতে প্ৰতিবাৰে এজাক বৰষুণতে গীতানগৰ থানাৰ এনে এটা পৰিৱেশেই হয় আৰু এনেকৈ পানীৰ মাজতেই কৰ্তব্য সম্পাদন কৰিবলগীয়া হয় আৰক্ষীসকলে এয়া হৈছে গীতানগৰ থানাৰ কিছু দৃশ্যাংশ আমি দৰ্শকসকলক ইতিমধ্যে জনাইছোঁ যে কালি সন্ধিয়াৰ পৰা অহা মুখলধাৰ বৰষুণজাকৰ পিছতেই মহানগৰীৰ বহুকেইটা প্ৰান্তত বানে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল কৃত্ৰিম বানৰ ফলত হাহাকাৰ কৰিবলগীয়া হৈছিল মহানগৰীৰ জনতাই বহু ঘণ্টা ঘণ্টা ধৰি ৰাজপথত যান-বাহনতে আবদ্ধ হৈ থাকিবলগীয়া হৈছিল বহু লোক এফালে বহু যান-বাহন বিকল হৈ পৰিছিল ইতিমধ্যে আমি মালিগাঁৱৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ মালিগাঁৱত কেনেকৈ দুজন বাইক আৰোহী কৃত্ৰিম বানৰ ফলত কেনেকৈ উটি গৈছিল তাত ওচৰে পাজৰে থকা লোকসকলে তেওঁলোকক উদ্ধাৰ নকৰা হ'লে কি এক যে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'লহেঁতেন সেয়া আপোনালোকে এই দৃশ্যটো দেখিলে অনুমান কৰিব পাৰিব আমি ইতিমধ্যে দৰ্শকসকলক জনাইছোঁ আৰু এয়া হৈছে গুৱাহাটী মহানগৰীৰ পৰিস্থিতি এয়া মালিগাঁৱৰ দৃশ্য মালিগাঁৱৰ সমান্তৰালকৈ পাঞ্জাবাৰী হাতীগাঁও ভিআইপি ৰোড মহানগৰীৰ বহুকেইটা প্ৰান্ততে আচলতে কালি কৃত্ৰিম বানৰ ফলত মহানগৰীৰ জনতাই জ্বলা-কলা খাবলগীয়া হয় আৰু মহানগৰীৰ বাবে আচলতে এয়া কোনো নতুন কথা অৱশ্যে নহয় কাৰণ এজাক বৰষুণতে গুৱাহাটী মহানগৰীত কি এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় সেয়া মহানগৰবাসীয়ে জানে যাৰ বাবে আজিকালি এজাক বৰষুণ দিলে আচলতে সকলো ঘৰা-ঘৰি যাবলৈ সকলোৱে চেষ্টা কৰে অথবা ঘৰৰ বাহিৰলৈ পৰাপক্ষত সকলোৱে নোলোৱাটোৱে সমীচীন বুলি বিবেচনা কৰে কাৰণ গুৱাহাটী মহানগৰী অৰ্থাৎ স্মাৰ্ট চিটিৰ এয়াই হৈছে উন্নয়নৰ প্ৰকৃত নমুনা এজাক বৰষুণতে এনেকৈ কৃত্ৰিম বানৰ ফলত ককবকাবলগীয়া হয় মহানগৰীৰ জনতাই ইতিমধ্যে আমি গীতানগৰ থানাৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ আমাৰ সৈতে ৰূপম দলৈ আছে ৰূপম দলৈ গুৱাহাটী মহানগৰীত আচলতে এজাক বৰষুণ দিলে কি পৰিস্থিতিৰ সৃষ্টি হয় সেয়া গুৱাহাটী মহানগৰবাসীৰ বাবে কোনো নতুন কথা নহয় আচলতে মহানগৰবাসীয়ে জানে যাৰ বাবে আজিকালি মহানগৰবাসী প্ৰায় সাৱধান হৈ পৰিছে পৰাপক্ষত ঘৰৰ বাহিৰলৈ নোলায় কিন্তু এই যে গীতানগৰ থানাখন বছৰ বছৰ ধৰি একেধৰণেই আছে কৃত্ৰিম বানৰ ফলত আৰক্ষীসকলে ইমান কৰ্তব্যময় পৰিৱেশত বানৰ মাজত তেওঁলোকে কৰ্তব্য সম্পাদন কৰিবলগীয়া হয় আজিও আমি একেই পৰিৱেশ দেখিছোঁ আপুনি তাত উপস্থিত আছে আৰক্ষীসকলে কি মন্তব্য প্ৰকাশ কৰিছে কেনেধৰণৰ প্ৰতিক্ৰিয়া তেওঁলোকৰ চাওক আইচেংফা আমি প্ৰত্যেক বছৰে এই দৃশ্য দেখুৱাবলগীয়া হয় খুব লজ্জাজনকভাৱে আচলতে গীতানগৰ থানাখন এজাক বৰষুণ যদি এঘণ্টা আধা ঘণ্টাৰ পৰা এঘণ্টা পৰ্যন্ত এজাক বৰষুণ দিয়ে তেতিয়াহ'লে এই ধৰণে কৃত্ৰিম বানত বুৰ যায় আৰু আজিও সেই একেই দৃশ্য দেখিবলৈ পোৱা গৈছে কালি নিশা অহা বৰষুণ আৰু নিশা অহা বৰষুণৰ পাছত বৰ্তমান একাঠু পৰ্যন্ত পানী গীতানগৰ আৰক্ষী থানাৰ ভিতৰত দেখিবলৈ পোৱা গৈছে আৰু এই ধৰণে তেওঁলোকে কৰ্তব্য সমাপন কৰিবলগীয়া হৈছে আমি টেলিভিশ্যন স্ক্ৰীণত দেখুৱাইছোঁ প্ৰতিদিনে আমাৰ দৰ্শকসকলক যে পানীৰ তলতে চকী মেজ পাৰি এইসমূহ চকী মেজ পানীৰ তলতে আছে পানীৰ ওপৰত পাৰিছে আৰু পানীৰ ওপৰত এই ধৰণে পাৰি ইয়াত কৰ্তব্য সমাপন কৰিবলগীয়া হৈছে এয়াই হৈছে আজি গুৱাহাটী মহানগৰীৰ একাংশ থানা নাইবা একাংশ স্থানৰ দৃশ্য ইফালে আপুনি যদি চাই অন্য প্ৰান্তসমূহ হৈছে অনিল নগৰ নবীন নগৰৰ কথা ক'বই নালাগে হাতীগাঁৱৰ কথা ক'বই নালাগে বেলতলাৰ কথা ক'বই নালাগে সেইসমূহ স্থান এজাক বৰষুণ দিলে বুৰ গৈ থাকে আৰু আজি আমি দৃশ্যাংশ দেখুৱাইছোঁ যে এয়া হৈছে গীতানগৰ আৰক্ষী থানাৰ ভিতৰৰ পৰিৱেশ এই ধৰণে নিশা আহিছে বৰষুণ আৰু পুৱতি নিশাৰ পৰা বৰ্তমানলৈকে বৰষুণ নাই কিন্তু এতিয়াও গীতানগৰ আৰক্ষী থানাৰ ভিতৰৰ যি পানী সেই পানী এতিয়াও কমা নাই আপুনি যদি চাই আকাশে দেখুৱাইছে যে আপুনি যদি চাই দেখিব যে প্ৰতিখন ইয়াত টেবুল প্ৰতিখন চকী ইয়াত দেখিবলৈ পোৱা গৈছে পানীত বুৰ গৈছে আৰু ইয়াত যদি কোনো গুৰুত্বপূৰ্ণ নথি পত্ৰ আছে সেয়া নষ্ট হোৱাৰ আশংকাই দেখা দিছে আৰক্ষীৰ লোকসকল বৰ্তমান ইয়াত নাই কাৰণ তেওঁলোকে পানীৰ ওপৰত বেছি সময় থাকিব নোৱাৰে কাৰণ একেবাৰে কদৰ্যময় পানী এই কদৰ্যময় পানীৰ মাজত যদি থকা হয় তেতিয়াহ'লে ৰোগাক্ৰান্ত হ'ব পাৰে আৰু সেইসমূহ আশংকাতে আচলতে যিখিনি অতি জৰুৰীভাৱে কৰ্তব্য সমাপন কৰিব লাগে সেইসকল ব্যক্তিহে ইয়াত আছে এফালে আমি যিগৰাকী ভাৰপ্ৰাপ্ত বিষয়াৰ যিটো ৰুম সেই ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ ৰুমটো দেখুৱাইছোঁ এয়া হৈছে
আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ যিটো কক্ষ সেই কক্ষ আৰু সেই কক্ষটো এতিয়া এই ধৰণে পানীত কৃত্ৰিম বানত বুৰ যোৱা পৰিলক্ষিত হৈছে এয়াই হৈছে গুৱাহাটী মহানগৰী গীতানগৰ আৰক্ষী থানাৰ দৃশ্য স্মাৰ্ট আৰক্ষীৰ কথা কোৱা হয় স্মাৰ্ট আৰক্ষী আচলতে কেনেধৰণে কৰিব এইসমূহ দৃশ্য দেখিলে অনুমান কৰিব পাৰি আনফালে যদি চাওঁ মালিগাঁৱৰ সেই দৃশ্যৰ কথা আপুনি ইতিমধ্যে উল্লেখ কৰিছে মালিগাঁৱত কি ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে সকলোৱে জানে এজাক বৰষুণ দিলেই মালিগাঁৱৰ উৰণ সেতুৰ দুইটা মূৰে দেখিবলৈ পোৱা গৈ যে এক প্ৰকাৰ কৃত্ৰিম বানত বুৰ যায় আৰু সেই ধৰণে বিভিন্ন স্থানত বুৰ যোৱা পৰিলক্ষিত হয় এইখিনি মতে আমি যেহেতু দেখুৱাই আছোঁ আমি গীতানগৰ আৰক্ষী থানাৰ দৃশ্য এয়াই হৈছে আৰক্ষীৰ দুৰ্দশা চকী মেজ পাৰি লৈছে পানীৰ ওপৰত আৰু এই ধৰণে তেওঁলোকে কৰ্তব্য সমাপন কৰিবলগীয়া হৈছে বিভিন্ন আচলতে কথা কয় চৰকাৰী পক্ষই কৃত্ৰিম বান ৰোধ কৰাৰ কথা বিভিন্ন ক্ষেত্ৰত কোৱা দেখিবলৈ পোৱা যায় নিৰ্বাচন অহাৰ লগে লগে তেওঁলোকৰ ডাঙৰ ডাঙৰ কথাৰ ফুলজাৰি আৰম্ভ হয় কিন্তু প্ৰকৃতাৰ্থত যে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান পৰিস্থিতি ভাল কৰিব নোৱাৰে বা কৃত্ৰিম বান পৰিস্থিতি নোহোৱা কৰিব নোৱাৰে তাৰ দৃশ্য এইসমূহ দৃশ্য দেখিলে অনুমান কৰিব পাৰি কাৰণ এতিয়া এই ধৰণে আৰক্ষী থানাৰ ভিতৰত একাঠু পানী ইফালে সাতগাঁও আৰক্ষী থানা আছে আৰু গীতানগৰ আৰক্ষী থানা এই দুইখন থানাত প্ৰত্যেক বছৰে এঘণ্টা বা আধা ঘণ্টা যদি বৰষুণ দিয়ে তেতিয়াহ'লে এই ধৰণে কৃত্ৰিম বানত বুৰ যোৱা পৰিলক্ষিত হয় আনফালে পিছফালে যিসমূহ আৰক্ষীৰ কোৱাৰ্টাৰ আছে বা আৰক্ষীৰ থকা গৃহ আছে সেই গৃহসমূহত প্ৰায় এককাল পৰ্যন্ত পানী এতিয়াও আছে গতিকে এই ধৰণে কৃত্ৰিম বানত বুৰ যোৱা আৰক্ষী থানাত তেওঁলোকে কৰ্তব্য সমাপন কৰিবলগীয়া হৈছে অতি জৰুৰী কাম থাকিলেহে তেওঁলোকে ইয়াত বহি কৰ্তব্য সমাপন কৰে বৰ্তমান ইয়াৰ পৰা যিকেইগৰাকী আৰক্ষীৰ জোৱান আৰু আৰক্ষী বিষয়া আছিল তেওঁলোক বাহিৰত ওলাই গৈছে কাৰণ একেবাৰে কদৰ্যময় পানী এই পানী গছকি থাকিলে হয়তো ৰোগাক্ৰান্ত হ'ব পাৰে গতিকে সেইবাবে ইয়াৰ পৰা ওলাই গৈছে গতিকে এয়াই হৈছে আজি গুৱাহাটী মহানগৰীৰ পৰিৱেশ এখন থানাত যদি এই ধৰণে থাকিবলগীয়া হয় আৰক্ষী লোকসকলে কেনেধৰণে আচলতে কৰ্তব্য সমাপন কৰিব কয়দী যদি কোনোবা আনিবলগীয়া হয় তেওঁলোকে কেনেধৰণে আচলতে আনি ইয়াত ৰাখিব লকআপৰ ভিতৰতে পানী সোমাইছে গতিকে এয়াই হৈছে আজি গুৱাহাটী মহানগৰীৰ পৰিৱেশ কাৰণ আমি বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ কালি দিনটোত দেখুৱাইছিলোঁ এক প্ৰকাৰ নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছিল পাঞ্জাবাৰী হাতীগাঁও বেলতলা অনিল নগৰ নবীন নগৰ মালিগাঁও হাটগাঁও সেই সকলো স্থান এক প্ৰকাৰ বুৰ গৈছিল ৰাজপথ বুৰ গৈছিল মানুহৰ নাজল নাথল অৱস্থা হৈছিল আৰু আজিৰ দিনটোত এই ধৰণে দেখিবলৈ পোৱা গৈছে গীতানগৰ আৰক্ষী থানাৰ পৰিৱেশ গীতানগৰ আৰক্ষী থানাৰ আৰক্ষী জোৱান আৰক্ষীসকলে নাজল নাথল অৱস্থাৰ মাজেৰে সময় কটাবলগীয়া হৈছে আইচেংফা হয় ৰূপমদলৈ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি গীতানগৰ থানাৰ পৰা পৰিৱেশ দেখুৱালে আৰু এয়া এজাক বৰষুণৰ পাছতে গীতানগৰ থানাৰ এয়া পৰিৱেশ আৰু আচলতে কৰ্তব্য সম্পাদন ভালদৰে কৰিব পৰা নাই আৰক্ষী জোৱানসকলে কাৰণ ইমান কৰ্তব্যময় পৰিৱেশত একাঠু পৰ্যন্ত পানীত কৰ্তব্য সম্পাদন কৰাটো সম্ভৱপৰো নহয় এয়া হৈছে দৃশ্য আৰু এয়া হৈছে গুৱাহাটী মহানগৰীৰ উন্নয়নৰ প্ৰকৃত নমুনা